Hello and welcome to SPM IS Academy. আৰু আজি আমি আলোচনা কৰিম মব লিঞ্চিঙৰ ওপৰত তাৰ এটা এনালাইসিস দিবলৈ চেষ্টা কৰিম যেটো আপোনালোকে থাম্বনেলত দেখিছে কিয়নো ৰিসেন্টলি যোৱা প্ৰায় এসপ্তাহমান আগতে অসমৰ হাজু অঞ্চলত এটা মব লিঞ্চিঙৰ কেছ সংঘটিত হৈছিল আৰু খুব দুখৰ খবৰ যে যোৱাকালি যোৰহাটৰ মৰিয়নি অঞ্চলত সেই একে ধৰণৰ এটা মব লিঞ্চিঙৰ ঘটনা সংঘটিত হৈছে যাক আচলতে অসমীয়াত গণপ্ৰহাৰ বুলিও কোৱা যায় গতিকে আমি আলোচনা কৰিম যে এই যি মব লিঞ্চিঙৰ কেছ এৰাউণ্ড দ্য কাণ্ট্ৰি কিয় বেছি বৃদ্ধি পাইছে বা এই ক্ষেত্ৰত কিবা এক্ট বা ল তেনেকুৱা ধৰণৰ আছে নেকি বা কিয় দুখীয়ে উচিত শাস্তি পাবলৈ সক্ষম নহয় বহু সময়ত সেই বিষয়ে আমি আলোচনা কৰিম গতিকে তাৰ আগতে আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে আমাৰ সৈতে এতিয়ালৈকে টেলিগ্ৰামত জইন হোৱা নাই টেলিগ্ৰাম চেনেলৰ আপোনালোকে লিংক ডেছক্ৰিপশ্যন বক্সত পাই যাব আৰু তাৰ জৰিয়তে আমাৰ টেলিগ্ৰাম চেনেলৰ আপোনালোকে আমাৰ আপডেটছবোৰ পাই থাকিব আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে অলৰেডি লকডাউনৰ সময়ত আমাৰ এটা অনলাইন পৰ্টেল মুকলি কৰি দিয়া হৈছে য'ত আপোনালোকে APSCৰ অনলাইন কোচিং কৰিব পাৰে আৰু তাৰ কাৰণে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে ইয়াত উল্লেখ কৰা কণ্টেক্ট নম্বৰত আৰু আপোনালোকক পুনৰ ক'ব বিচাৰিছোঁ যদি আপোনালোকে আমাৰ লগত হোৱাটছএপৰ থ্ৰুদি কানেক্ট হ'ব বিচাৰে তেনেহ'লে তাৰ লিংকো আপোনালোকে ডেছক্ৰিপশ্যনত পাব গতিকে আহক আৰম্ভ কৰোঁ আচলতে এতিয়া যদি কথাটো ক'বলৈ যাওঁ মব লিঞ্চিং যিটো আমি প্ৰায় শুনি থাকোঁ মব লিঞ্চিং মানে কি মব লিঞ্চিং মানে হৈছে এটা যদি ক'বলৈ যাওঁ যদি ইফ এ ক্ৰাউড অফ পিপল লিঞ্চ ছামৱান হু দে বিলিভ ইজ এ গিল্টি অফ ক্ৰাইম দে কিল দেম উইদাউট এ লিগেল ট্ৰায়েল যদি কোনোবা এটা ক্ৰাউডে কোনো এজন ব্যক্তিক যদি তেখেতক মানে ভুল বুলি বা তেখেতৰ দোষ আছে বুলি কিবা এটা কাৰণত যদি কোনো ধৰণৰ লিগেল ট্ৰায়েল নোহোৱাকৈ যদি হত্যা কৰে তেতিয়াহ'লে সেইটোক মব লিঞ্চিং বুলি কোৱা যায় আৰু মব বুলি ক'লে আচলতে যোনটো আমি মব ইউজ কৰোঁ মব ৱৰ্ডটো সেইটো হৈছে এ লাৰ্জ এংগ্ৰি ক্ৰাউড স্পেচিয়েলি ওৱান ডেট কুড ইজিলি বিকাম ভাইলেণ্ট এনেকুৱা এটা ক্ৰাউড যিটো মানে হঠাৎ প্ৰায় অতি সোনকালে ভাইলেণ্ট হৈ যাব পাৰে গতিকে দিছ পিপল ডিচাইড টু ডু জাষ্টিছ বাই কিলিং দ্য পাৰ্চন দে হেভ ছাছপিশ্যন আপন চ' যোনজন মানুহৰ ওপৰত তেওঁলোকে সন্দেহ কৰে কোনোবা এজন মানুহে কিবা এটা দোষ কৰিছে বুলি সন্দেহ কৰে তেওঁলোকে সেই মানুহজনক কোনো ধৰণৰ ন্যায় ব্যৱস্থাৰ ওপৰত গৈ তেওঁলোকে সেই মানুহজনক মাৰি তেওঁলোকে নিজে ন্যায় দিয়া বুলি আচলতে এটা ধাৰণা লয় আৰু সেই মানুহজন বা কোনো এজন মানুহক বা কোনো ব্যক্তিক তেওঁলোকে মাৰি পেলোৱাৰ এটা ঘটনাৰ সংঘটিত হয় গতিকে সেইটোৱে হৈছে আচলতে মব লিঞ্চিং আপোনালোকে দেখিবলৈ পাইছে যে কিদৰে মই এটা এনিমেশ্যনৰ থ্ৰুদি বুজাব বিচাৰিছোঁ আৰু আপোনালোকে অলৰেডি জানে যে এনেকুৱা ধৰণৰ মব লিঞ্চিঙৰ ঘটনা এতিয়া বৃদ্ধি পাইছে আৰু সেইকাৰণে আচলতে আজিৰ এনালাইচিছটো আমি আৰম্ভ কৰিছোঁ গতিকে এতিয়া যদি ক'বলৈ যাওঁ যে ভাৰতবৰ্ষত কিমান কেছ হৈছে ৰিচেণ্টলি লাষ্ট 5 yearsত সেয়া হৈছে প্ৰায় 113জন মানুহক এতিয়ালৈকে হত্যা কৰা গৈছে মব লিঞ্চিঙৰ জৰিয়তে গতিকে যদি মাহত আমি চাবলৈ যাওঁ এভাৰেজ 22জনকৈ মানুহক হত্যা কৰা যায় ভাৰতবৰ্ষত গতিকে এইটো এটা খুবেই বেছি আচলতে ডাঙৰ বিষয় যিটো সচৰাচৰ আমাৰ চকুত নপৰে বা এই ক্ষেত্ৰত দৃষ্টিগোচৰ নহয় গতিকে এইকণতে যদি আমি চাবলৈ যাওঁ এটা ভিডিঅ' আপোনালোকৰ কাৰণে মই দেখাবলৈ যত্ন কৰিম সেইটো যদি আপোনালোকে চাবলৈ যায় যোৱা বছৰৰ আগত মানে অৰ্থাৎ 2019 চনত যোৱা বছৰত কিমানটা কেছ সংঘটিত হৈছিলে বা 2018 চনত কিমানটা কেছ সংঘটিত হৈছে গতিকে ইয়াতে আপোনালোকে এখন ডাঙৰ লিষ্ট পাব আপোনালোকে দেখিবলৈ পাব যে ভাৰতবৰ্ষত কিমান বেছি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় গতিকে এইটো আচলতে খুবেই এটা ইম্পৰ্টেণ্ট কথা আৰু ইয়াত দেখিবলৈ পাইছে নীলোৎপল দাস যিটো আমাৰ কাৰ্বি আংলং মব লিঞ্চিং কেছ হৈছিলে সেইটো তেওঁলোকে কি হৈছিলে কি নাই গোটেইখিনি ইয়াতে আছে বা সেইবাবে মই আপোনালোকক দেখাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে ভাৰতবৰ্ষত আচলতে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব গৈ আছে বা কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে মব লিঞ্চিঙক ক্ৰাইম হিচাপে নাভাবি মানুহে যেতিয়া মব লিঞ্চিঙৰ জৰিয়তে হত্যা কৰে কিয় হৈছে সেই কথা আমি আচলতে আলোচনা কৰিম এতিয়া যদি ক'বলৈ ইয়াত মেপখন আপোনালোকে দেখিছে যে ভাৰতবৰ্ষৰ কোনসমূহ অঞ্চলত আচলতে মব লিঞ্চিঙৰ ঘটনা আটাইতকৈ বেছি আপোনালোকে দেখিব পাইছে যে ৰিচেণ্টলি বহুতকেইটা মব লিঞ্চিং কেছৰ ঘটনাই অসম জোকাৰি গৈছে সেইটোত যদি আটাইতকৈ উল্লেখনীয় আমি সকলোৱে জানো সেইটো হৈছে কাৰ্বি আংলং মব লিঞ্চিং কেছ য'ত অভি নীল নামৰ দুজন যুৱকক মৰিয়াই হত্যা কৰা হৈছিল সোপা ধৰা বুলি আচলতে এটা ফেক নিউজ প্ৰচাৰ কৰিছিলে আৰু তাৰ ফলত তেওঁলোকক ধৰি বান্ধি এখন গাঁৱৰ মানুহে হত্যা কৰিছিলে গতিকে এইটো এটা খুবেই উল্লেখনীয় কেছ 2018 চনত হৈছিল আমি এইটো কথা সকলোৱে জানো ৰিচেণ্টলি যোৱা এসপ্তাহৰ আগত অসমৰ হাজোত সনাতন ডেকা নামৰ এজন ভেজিটেবল ভেণ্ডৰক হত্যা কৰা গৈছিলে এটা সাধাৰণ দুৰ্ঘটনাৰ ঘটনা তেখেতৰ যিখন চাইকেল সেই চাইকেলখনে এখন গাড়ীত খুন্দি আহিছিলে সেই গাড়ীখনক খুন্দিয়াৰ পিছত এটা ডাঙৰ ঘটনালৈ পৰিণত হ'ল আৰু মব লিঞ্চিঙৰ কেছলৈ এইটো পৰিণত হৈছিলে আৰু সেই ব্যক্তিজনক ভেজিটেবল ভেণ্ডৰজন অৰ্থাৎ সনাতন ডেকা নামৰ সেইজন ব্যক্তিক মৰিয়াই হত্যা কৰা গৈছিলে আৰু যদি তাতোতকৈ যদি আমি এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব সেইটো হৈছে যোৱাকালিৰ যোনটো ঘটনা
সেইটো আমি সকলোৱে হয়তো গম পাইছোঁ। সেয়া হৈছে যোৰহাট মৰিয়নিৰ যিটো মব লিঞ্চিং কেছ, সেই তাতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল বুলি যদিও বিশেষ এতিয়ালৈকে সূত্ৰৰ জৰিয়তে গম পোৱা নাই যে কি হৈছিল আচলতে সেই অঞ্চলত, কিন্তু বাতৰিত প্ৰচাৰৰ জৰিয়তে গম পোৱা গৈছে যে সামান্য দুৰ্ঘটনাৰ এটা ঘটনা হৈছিলে আৰু সেই ঘটনাৰ কাৰণে দেৱাশিষ গগৈ নামৰ এই যুৱকজনক হত্যা কৰা গৈছিলে। আচলতে এই যোনকেইটা নিউজ বা এই যোনকেইটা ঘটনা, এই ঘটনাকেইটাৰ কথা উল্লেখ কৰা গৈছে, এয়া অকল অসমৰ প্ৰেক্ষাপটত ঘটা ঘটনাই নহয়, এনেকুৱা ধৰণৰ ঘটনা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ঘটি আছে। সেই ক্ষেত্ৰত যদি ক'ব বিচাৰোঁ যে লছ আছেনে নাই বা মব লিঞ্চিঙৰ ক্ষেত্ৰত ভাৰতবৰ্ষত কেনেকুৱা ধৰণৰ ল আছে, এই ক্ষেত্ৰত আপোনাক ক'ব লাগিব যে ৰিচেণ্টলি যোৱা নৱেম্বৰ-ডিচেম্বৰ মাহত আপাৰ হাউচত এটা প্ৰশ্ন উত্থাপিত হৈছিলে। তিৰুচি শিৱাই সুধিছিলে, তেখেতে সুধিছিলে যে এতিয়ালৈকে কিয় প্ৰেছিডেণ্ট অফ ইণ্ডিয়াই মব লিঞ্চিঙৰ ওপৰত থকা যোনখন বিল আছে সেইখনক এছেণ্ট দিয়া নাই বুলি কৈছে, যিটো অলৰেডি মণিপুৰ আৰু ৰাজস্থানত এনেকুৱা ধৰণৰ বিল পাছ হৈছে। গতিকে ইয়াত এনেকুৱা ধৰণৰ কিয় ঘটনা চেণ্ট্ৰেল লেভেলত কিয় হোৱা নাই বা পাৰ্লিয়ামেণ্টে এই ক্ষেত্ৰত কিয় একো কৰা নাই বুলি আচলতে তেওঁ প্ৰশ্ন উত্থাপিত কৰিছিলে। আৰু সেই ক্ষেত্ৰত এটা কথা কোৱা গৈছিলে যে চেণ্টাৰে অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই ক্ষেত্ৰত তেওঁলোকে মব লিঞ্চিঙৰ কাৰণে IPC অৰ্থাৎ ইণ্ডিয়ান পেনেল কোড আৰু ক্ৰিমিনেল প্ৰচিডিউৰ কোডৰ ক্ষেত্ৰত তেওঁলোকে এমেণ্ডমেণ্ট অনাৰ ওপৰত কাম চলাই আছে বুলি কৈছে, যিহেতু এৰাউণ্ড দ্য কাণ্ট্ৰি মব লিঞ্চিঙৰ কেছেছ বাঢ়ি গৈছে। আৰু গভৰ্ণমেণ্টে ৰাজ্যসভাক ইনফৰ্মো কৰিছিলে যে অলৰেডি লেটাৰ দিয়া গৈছে বিভিন্ন ধৰণৰ হোম মিনিষ্ট্ৰী, বিভিন্ন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰী কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ হোম মিনিষ্ট্ৰীক লেটাৰ দিয়া গৈছে এই ক্ষেত্ৰত ছাজেশ্যনছ দিবৰ কাৰণে। গতিকে গভৰ্ণমেণ্টেও তেওঁলোকৰ কাম কৰি আছে বুলি অলৰেডি কৈছে। গতিকে আৰু এটা কথা আছে যে এতিয়ালৈকে আচলতে মব লিঞ্চিঙৰ কেছেছবোৰ কোনবোৰ ছেকশ্যনত এতিয়ালৈকে ট্ৰাই কৰা হৈছিলে, সেইটোৰ কথা যদি ক'বলৈ যাওঁ সেইটো আছিলে যে ছেকশ্যন 300, 302, 304A, 331 and 339 of IPC অৰ্থাৎ ইণ্ডিয়ান পেনেল কোড, এণ্ড দেৰ ইজ ন' স্পেচিফিক ল টু ডিল উইথ ইট। আৰু এই ক্ষেত্ৰত ভাৰতবৰ্ষৰ মাননীয় উচ্চতম ন্যায়ালয়ে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, অৰ্থাৎ ছুপ্ৰিম কোৰ্টৰ কথা কোৱা গৈছে, সেইটো আমি চাব লাগিব। আৰু 2018 ছুপ্ৰিম কোৰ্টে মব লিঞ্চিঙক হৰেণ্ডাছ এক্ট অফ মবক্ৰেচি বুলি কৈছিলে। আৰু মবক্ৰেচি মানে হৈছে যে ৰুল অৰ ডমিনেশ্যন বাই এ পাৰ্টিকুলাৰ গ্ৰুপ অৰ ক্ৰাউড। সেই যিটো ক্ৰাউডৰ যিটো ডমিনেশ্যন সেইটো মবক্ৰেচি বুলি অভিহিত কৰা হৈছে। আৰু এই মব লিঞ্চিঙক এটা হৰেণ্ডাছ এক্ট অৰ্থাৎ ভয়ংকৰ এটা এক্ট বুলি কৈছে, এক্ট অফ মবক্ৰেচি বুলি কৈছে। আৰু সেইকাৰণে ছুপ্ৰিম কোৰ্টে 2018 চনতেই ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টক ল ফ্ৰেম কৰিবৰ বাবে কিছুমান গাইডলাইনছ প্ৰদান কৰিছিলে, আৰু সেইকেইটা আমি চাই ল'ব। ফাৰ্ষ্টটো হৈছে দ্য ষ্টেট গভৰ্ণমেণ্ট শ্বেল ডেজিগনেট এ ছিনিয়ৰ পুলিচ অফিচাৰ ইন ইটছ ডিষ্ট্ৰিক্ট ফৰ টেকিং মেজাৰ্ছ টু প্ৰিভেণ্ট ইনচিডেণ্টছ অফ মব ভাইলেন্স এণ্ড লিঞ্চিং। অৰ্থাৎ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে এজনকৈ ছিনিয়ৰ পুলিচ অফিচাৰ ডেজিগনেট কৰিব এই বিষয়ে চাবৰ বাবে, অৰ্থাৎ ভাইলেন্স আৰু লিঞ্চিঙৰ ঘটনাবোৰ বাধা দিবৰ কাৰণে যিবোৰ মেজাৰ আছে সেই মেজাৰবোৰ ল'বৰ কাৰণে। তাৰপিছত দ্য ষ্টেট গভৰ্ণমেণ্ট শ্বেল ইমিডিয়েটলি আইডেণ্টিফাই ডিষ্ট্ৰিক্ট, সাব ডিভিজন এণ্ড ভিলেজেছ ৱেৰ ইনষ্টেঞ্চেছ অফ লিঞ্চিং এণ্ড মব ভাইলেন্স হেভ বিন ৰিপৰ্টেড ইন দ্য ৰিচেণ্ট পাষ্ট। চ' আচলতে জ'নেশ্যন যোনটো কয় ন, জ'ন বনোৱা, যোনবোৰ অঞ্চলত ৰিচেণ্টলি এনেকুৱা ধৰণৰ ঘটনা আছে সেইবোৰ জ'ন বনোৱাৰ কাৰণে ছুপ্ৰিম কোৰ্টে গাইডলাইনছ দিছিলে। তাৰপিছত দ্য নোডেল অফিচাৰ শ্বেল ব্ৰিং to the notice of the DGP any inter-district coordination issues for devising a strategy to tackle lynching and mob violence related issues. So DGP noticeত ইণ্টাৰ-ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেশ্যনৰ কাৰণে তেওঁলোকে গাইডলাইনছ দিছিলে। তাৰপিছত তেওঁলোকে ছুপ্ৰিম কোৰ্টৰ গাইডলাইনছত কৈছিলে যে ইট শ্বেল বি দ্য ডিউটি অফ এভৰি পুলিচ অফিচাৰ টু কজ এ মব টু ডিছপাৰ্চ, যে যদি এটা মব বা এটা ক্ৰাউড জমা হয় সেই ক্ৰাউডটো ডিছপাৰ্চ কৰিবৰ কাৰণেও এইটো তেওঁলোকে পুলিচ অফিচাৰৰ ডিউটি বুলি কৈছিলে, প্ৰত্যেকজন পুলিচ অফিচাৰৰ ডিউটি বুলি কৈছিলে। আৰু কৈছিলে যে চেণ্ট্ৰেল এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট শুড ব্ৰডকাষ্ট অন ৰেডিঅ' এণ্ড টেলিভিশ্যন এণ্ড আদাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম। কি ব্ৰডকাষ্ট কৰা কথা হৈছিলে যে মব ভাইলেন্স, যোনবোৰ মব ভাইলেন্স হৈ আছে সেইবোৰৰ ছিৰিয়াছ কনচিকুৱেঞ্চবোৰৰ বিষয়ে ৰেডিঅ' টেলিভিশ্যন বা বেলেগ বেলেগ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বা যিবোৰ অফিচিয়েল ৱেবছাইট আছে গভৰ্ণমেণ্টৰ, তাতে সেই বিষয়ে আচলতে জনাবৰ কাৰণে তেওঁলোকে গাইডলাইনছ দিছিলে। কিয়নো আৰু আমি সকলোৱে জানো যে মাছ মিডিয়াই এটা ক্ৰুচিয়েল ৰোল প্লে কৰে মানুহৰ মাইণ্ডক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে, গতিকে এই বিষয়ে জনাবৰ কাৰণেও গাইডলাইনছ দিছিলে। তাৰপিছত কাৰ্ব এণ্ড ষ্টপ ডিছমিনেশ্যন অফ ইৰেছপনচিবল এণ্ড এক্সপ্ল'চিভ মেছেজেছ, ভিডিঅ'ছ এণ্ড আদাৰ মেটেৰিয়েলছ অন ভেৰিয়াছ ছ'চিয়েল মিডিয়া প্লেটফৰ্মছ, ৰেজিষ্টাৰ FIR আণ্ডাৰ দ্য ৰিলিভেণ্ট প্ৰভিজনছ অফ ল
against person who disseminate such messages. So fake news কথা কোৱা হৈছে, যিবোৰ ফেক নিউজ আচলতে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম দি যায়, য'ৰ পৰা চ'ৰ্চটো য'ৰ পৰা গৈছে, যোনজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে তেওঁলোকৰ কাৰণে আণ্ডাৰ ৰিলিভেণ্ট প্ৰভিজন FIR ৰেজিষ্টাৰ কৰাৰ কাৰণেও গাইডলাইনছ দিছে। আৰু ইয়াতে এটা কথা সুপ্ৰিম কোৰ্টে কৈছে যে এনচিঅ'ৰ ডেট দেৰ ইজ ন' ফাৰ্ডাৰ হেৰাছমেণ্ট অফ দ্য ফেমিলি মেম্বাৰ্ছ অফ দ্য ভিক্টিম। চ' ভিক্টিমৰ যোনটো ফেমিলি আছে সেই ফেমিলিক যাতে ফিউচাৰ কোনো ধৰণৰ হেৰাছমেণ্ট কৰা নাযায় তাৰ কাৰণেও ব্যৱস্থা গ্ৰহণ কৰিব কৈছে। তাৰপিছত সুপ্ৰিম কোৰ্টে কৈছে যে ষ্টেট গভৰ্ণমেণ্ট শ্বেল প্ৰিপেয়াৰ এ লিঞ্চিং অৰ মব ভাইলেন্স ভিক্টিম কম্পেনচেশ্যন স্কিম। এতিয়া ক্ৰাইম ভিক্টিম কম্পেনচেশ্যন স্কিম আছে, কিন্তু এই ক্ষেত্ৰত মব লিঞ্চিঙৰ বা মব ভাইলেন্সৰ ফলত যদি কোনোবা এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈছে তেনেহ'লে সেই তেখেতৰ পৰিয়ালক বা সেই ভিক্টিমজনৰ কম্পেনচেশ্যন হিচাপে কম্পেনচেট এটা স্কিম বনাব কৈছে, যাতে তেখেতৰ যিখিনি লছ যদিও সেইখিনি ফুলফিল কৰিব পৰা নাযায় তথাপি কিবা এটা অৰিহণাৰ কাৰণে, কিবা এটা ছাপৰ্টৰ কাৰণে এটা কম্পেনচেশ্যন স্কিম ষ্টেট গভৰ্ণমেণ্টক বনাবলৈ আদেশ দিছে। তাৰপিছত ফাষ্ট ট্ৰেক কোৰ্ট, এইটো অলৰেডি খুবেই বেছি সকলো দল সংগঠনৰ পৰা আদি কৰি অপজিশ্যন পাৰ্টিৰ পৰা আদি কৰি সকলোৱে কয় যে ফাষ্ট ট্ৰেক কোৰ্টৰ খুব ইম্পৰ্টেঞ্চ আছে এই ক্ষেত্ৰত, যাতে কোনো এটা সিদ্ধান্ত অধিক সোনকালে গ্ৰহণ কৰিব পৰা যায়, দোষীয়ে যাতে উচিত শাস্তি পাব পাৰে, সেই ফাষ্ট ট্ৰেক কোৰ্টৰ কাৰণেও গাইডলাইন সুপ্ৰিম কোৰ্টে দিছে। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে টু ছেট এ ষ্টাৰ্ণ এক্সাম্পল ইন কেছেছ অফ মব ভাইলেন্স এণ্ড লিঞ্চিং দ্য ট্ৰায়েল কোৰ্ট মাষ্ট অৰ্ডিনেৰলি এৱাৰ্ড মেক্সিমাম চেণ্টেঞ্চ আপন দ্য কনভিকশ্যন অফ দ্য একিউজ পাৰ্চন। চ' এটা ষ্টাৰ্ণ এক্সাম্পল ছেট কৰিব কৈছে ট্ৰায়েল কোৰ্টছবোৰক, আৰু কৈছে যে যিমান পাৰে মেক্সিমাম চেণ্টেঞ্চ দিবৰ কাৰণে যিজন একিউজ পাৰ্চন আছে তেখেতক মেক্সিমাম চেণ্টেঞ্চ দিবৰ কাৰণে গাইডলাইনছ সুপ্ৰিম কোৰ্টে অলৰেডি দিছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যোনটো গাইডলাইনছ হৈছে সেইটো হৈছে যে ইফ ইট ইজ ফাউণ্ড ডেট এ পুলিচ অফিচাৰ অৰ এন অফিচাৰ অফ দ্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন হেজ ফেইল টু ফুলফিল হিজ ডিউটি ইট উইল বি কনচিডাৰ্ড এজ এন এক্ট অফ ডেলিভাৰেট নেগলিজেঞ্চ। যদি কোনোবা এজন অফিচাৰ বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ অফিচাৰে তেওঁৰ ডিউটি ফুলফিল কৰাৰ ক্ষেত্ৰত ফেইল হয় তেতিয়াহ'লে সেইটোক ডেলিভাৰেট নেগলিজেঞ্চ হিচাপে অভিহিত কৰিছে। গতিকে এইখিনি আছিলে সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ। গতিকে এথিকেল ডাইমেনশ্যনটো চাব লাগিব মব লিঞ্চিঙৰ, সেইটো হৈছে ডিনাইল অফ জাষ্টিছ। ডিনাইল অফ জাষ্টিছৰ কাৰণে কি হয়, কিয়নো অলৰেডি যেতিয়া এটা ফেমিলি এজন মানুহ যেতিয়া মাৰি পেলোৱা হয় সেই তেওঁলোকৰ ফেমিলিটোৰ যি দুখ বা তেওঁলোকৰ যিটো লছ সেইটো কোনো ধৰণৰ মানিটেৰী এমাউণ্টে কম্পেনচেট কৰিব নোৱাৰে। আৰু সেই ডিনাইল অফ জাষ্টিছ যদি নহয় বা যদি জাষ্টিছ ভালদৰে পায় তেতিয়াহ'লে সেই পৰিয়ালটোৱেও শান্তি পায়। গতিকে আমি এটা কথা জানো যে আমাৰ ন্যায়িক ব্যৱস্থাত কেতিয়াবা হয়তো এনেকুৱা অৱস্থাৰ পৰিণতি হয় যে দোষীয়ে কেতিয়াবা শাস্তি নাপায়, গতিকে সেইটো মানিটেৰী এমাউণ্টেদি কম্পেনচেট কৰিব নোৱাৰে। যদি দোষীয়ে উচিত শাস্তি পায় তেতিয়াহ'লে পৰিয়ালটোৱে আচলতে শান্তি পায়। তেনেকুৱা ধৰণৰ এটা কথা আছে যদি এথিকেল আমি ডাইমেনশ্যনটো চাওঁ। তাৰপিছত যদি ক'ব বিচাৰোঁ যে লেক অফ মৰেল কনণ্ড্ৰামছ, পিপল ফলোয়িং আনহেল্ডি হাৰ্ড মেণ্টেলিটি টু এডপ্ট ভাইলেণ্ট মিনছ উইদাউট গিভিং এ ৰেচনেল থট। এই যে মানুহৰ এতিয়া কেনেকুৱা হৈছে মেণ্টেলিটিটো, তেওঁলোক ভাইলেণ্ট হৈ যায়। যেতিয়া এজন মানুহে মাৰি থাকে বাকীকেইজন মানুহ যদি ওচৰত থাকে তেওঁলোকো মাৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে এবাৰো ৰেচনেলি ভাবি নাচায় যে কিহৰ কাৰণে মাৰা হৈছে, কি হৈছে। এনেকুৱা ধৰণৰ ঘটনাসমূহ সেইকাৰণে আচলতে বৃদ্ধি পোৱা বুলি অভিহিত কৰিব পৰা যায়। আৰু থাৰ্ড পইণ্টটো হৈছে ইম্পেক্টিং মৰেল ফেব্ৰিক অফ ছ'চাইটি। যেতিয়া মব লিঞ্চিঙৰ ঘটনা এটা হয় তাৰ পাছত কি হয়, এই মব লিঞ্চিঙৰ ঘটনাসমূহে এটা হিংসাৰ ভাৱ সমাজত এটা সৃষ্টি কৰে যে আমাৰ মনত এটা ভেঞ্জিয়েঞ্চ আৰু হেট্ৰেড এটা ফিলিং ছ'চাইটিত ক্ৰিয়েট কৰে যে যোনে মাৰে সেই মানুহখিনিক মাৰিবৰ কাৰণেও ছ'চাইটিৰ মানুহখিনিৰ মনত এটা ভাৱৰ উদয় হয় বা তেওঁলোকৰ সকলোৰে মনত আচলতে এটা হিংসাৰ ভাৱৰ উদয় হয়। গতিকে এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় যেনো এজ এ হোল ছ'চাইটিখনক ইম্পেক্ট কৰে। গতিকে এথিকেল ডাইমেনশ্যনৰ কথা ক'লে আচলতে এই তিনিটা কথাই খুবেই বেছি ইম্পৰ্টেণ্ট হয়। গতিকে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ যোনটো পাৰ্ট হৈছে সেইটো হ'ল কি যে মব লিঞ্চিং ইণ্ডিয়াত কিয় বেছি বাঢ়ি আছে। আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত বিভিন্ন মব লিঞ্চিঙৰ ঘটনা পোহৰলৈ আহে। তাৰ যদি কাৰণসমূহৰ ভিতৰত আহে, প্ৰথমতে আহি যায় ডেভেলপমেণ্ট অফ এ নিগেটিভ মাইণ্ডছেট বিকজ অফ মব লিঞ্চিং কেছেছ এৰাউণ্ড দ্য কাণ্ট্ৰি। চ' মানুহৰ মাজত ভয় শংকা নোহোৱা হৈছে। দ্বিতীয় কথা, য'ত বেলেগ বেলেগ অঞ্চলৰ পৰা যেতিয়া ঘটনাবোৰ পোহৰলৈ আহে দেখিবলৈ পাওঁ যে 4-5জন মানুহে যেতিয়া মানুহজনক মাৰি থাকে বাকী মানুহখিনিও মাৰিবলৈ আৰম্ভ কৰে, কোনো সোধ পোছ নকৰাকৈ আচলতে কি হৈছে তাত, কিহৰ কাৰণে মৰা গৈছে
গতিকে সেই নিগেটিভ যোনটো মাইণ্ডছেট এটা ক্ৰিয়েট হৈছে মানুহৰ মাজত সেইটোৰ ফলতো মব লিঞ্চিং বাঢ়িছে বুলি এক্সপাৰ্টসকলে কয়। দ্বিতীয়তে হৈ যায় ইগনৰেঞ্চ অফ ল। আমি দেখিব পাওঁ যে আমি জানো যে জুডিচিয়াৰী ইণ্ডিপেণ্ডেণ্ট বুলি, গতিকে ইণ্ডিপেণ্ডেণ্ট হোৱাৰ পাছতো কেতিয়াবা কি হয় যে বহুত ক্ষেত্ৰত দোষীয়ে শাস্তি পাবলৈ সক্ষম নহয় বা দোষীক শাস্তি দিবলৈ সক্ষম নহয়। গতিকে এই ক্ষেত্ৰতো ক'ৰবাত আইন ব্যৱস্থাটো সুৰুঙা আছে বুলিও বহুত লেখকে কয় বা বহুত এক্সপাৰ্টে কয়। তাৰপিছত আহি যায় ফেক নিউজ। যিহেতু আমি সকলোৱে জানো যে 2018ত যোনটো কাৰ্বি আংলং মব লিঞ্চিং কেছ হৈছিলে, অভিনীল যোনটো মব লিঞ্চিং বুলি কয়, সেইটোত আমি দেখিবলৈ পাইছিলোঁ যে তাতে দুজনকৈ যুৱকক মাৰি পেলোৱা হৈছিলে। কিহৰ কাৰণে? কেৱল মাত্ৰ ফেক নিউজৰ কাৰণে, যে কোনোবা ল'ৰা ছোৱালী কিডনেপাৰ অৰ্থাৎ সোপা ধৰা বুলি যাক কয়, সোপা ধৰা বুলি কোৱাৰ যিটো ফেক নিউজ খুব চাৰ্কুলেট হৈছিলে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত বা মানুহৰ মুখে মুখে, সেই তাৰ কাৰণেও আচলতে এনেকুৱা ধৰণৰ কেছবোৰ খুবেই বেছি দেখিবলৈ পোৱা যায়। ৰিচেণ্টলি মহাৰাষ্ট্ৰত এটা কেছ হৈছিলে, তিনিজনকৈ সাধুক তেওঁলোকক মাৰি পেলোৱা গৈছিলে। গতিকে এনেকুৱা কেছবোৰ ভাৰতবৰ্ষত এতিয়া প্ৰায় খুবেই কমন যেন আমি পৰিলক্ষিত হয়। তাৰপিছত আটাইতকৈ এটা চাইকলজিকেল এটা কথা আহি যায় যে তাৰ পিছৰ পইণ্টটো হৈছে টেণ্ডেঞ্চি টু শ্ব' ডমিনেণ্ট কেৰেক্টাৰিষ্টিক। চ' এনেকুৱা হয় যে নিজকে শ্ৰেষ্ঠ বুলি ভবা যোনটো এটা মেণ্টেলিটি মানুহৰ মাজত গঢ় লৈ উঠিছে, আৰু যিটো মানে ইনটলাৰেঞ্চ মানুহৰ মাজত খুবেই বেছি বৃদ্ধি পোৱা দেখা পোৱা গৈছে। গতিকে এইটো এটা কাৰণ হয় যাৰ কাৰণে নিজৰ ডমিনেণ্ট কেৰেক্টাৰিষ্টিক্সটো দেখাবলৈ গৈ মানুহে বেলেগৰ ওপৰত ভূতৰ ওপৰত দানৱ আদি পৰে, বেলেগৰ ঘটনাত, বেলেগৰ মাজৰ কাজিয়াত গৈ তেওঁলোকে সোমাই লাষ্টত গৈ মব লিঞ্চিঙৰ কেছলৈ এইবোৰ পৰিণত হোৱা দেখা পোৱা যায়। তাৰপিছত আহি যায় ফেইলিয়াৰ অফ দ্য লেজিছলেটিভ। কিয়নো আমি সকলোৱে জানো যে এতিয়ালৈকে কোনো ধৰণৰ লেজিছলেটিভ প্ৰচেছ হিচাপত কোনো ধৰণৰ এতিয়ালৈকে আগবঢ়া নাই। পাৰ্লিয়ামেণ্টৰ কথাই হওক বা কোনো এখন এক্ট এতিয়ালৈকে আচলতে তেনেকুৱা নাই। গতিকে সেইটো কাৰণে বহুতে কয় যে এইটো লেজিছলেটিভৰ ফেইলিয়াৰ হয় এটা। তাৰপাছত এটা পইণ্ট আহি যায় ইগনৰেঞ্চ অফ এডমিনিষ্ট্ৰেশ্যন। এইটোৰ ক্ষেত্ৰত ছুপ্ৰিম কোৰ্টেও দিছে, ছুপ্ৰিম কোৰ্টেও অলৰেডি গাইডলাইনছ তেওঁলোকে দিছে যে বিশেষকৈ পুলিচ অফিচাৰৰ কথা কৈছে। যদি কোনোবাই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা পুলিচ অফিচাৰ যদি এই যিবোৰ তেওঁলোকৰ নিৰ্দেশনা আছে, যিবোৰ তেওঁলোকে কৰিব লাগে, সেইবোৰত যদি তেওঁলোকে তেওঁলোকে যদি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে ছুপ্ৰিম কোৰ্টে অলৰেডি সেইটোক ডেলিভাৰেট নেগলিজেঞ্চৰ কেছ বুলি কৈছে। গতিকে সেইটো কথা আচলতে ছুপ্ৰিম কোৰ্টে অলৰেডি মেনশ্যন কৰিছে। তাৰপিছত আহি যায় কমিউনিটিজ ইগনৰেঞ্চ টুৱাৰ্ডছ দ্য কনচেপ্ট অফ হিউমেনিটি। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যি মানৱীয়তা বোলা যোনটো বস্তু, যিটোৰ ওপৰত আচলতে আজিকালি মানুহে গুৰুত্ব নিদিয়া পৰিলক্ষিত হয়, তাৰ কাৰণে এজন মানুহক মাৰিবলৈ কোনোৱে আজিকালি কুণ্ঠাবোধ নকৰা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে সামগ্ৰিক সমাজ ব্যৱস্থাত। গতিকে বহুতে কয় যে সেইটো যিটো ইগনৰেঞ্চ হয়, হিউমেনিটিৰ যিটো কনচেপ্টৰ ওপৰত যিটো ইগনৰেঞ্চ মানুহৰ আজিকালি বৃদ্ধি পাইছে, তাৰ কাৰণেও মব লিঞ্চিং কেছেছ ইণ্ডিয়াত বাঢ়িছে বুলি ধাৰণা কৰা যায়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নেক্সট পইণ্টটো হৈছে ইলিটাৰেচি, অৰ্থাৎ শিক্ষাৰ অভাৱৰ কাৰণে বহুত ক্ষেত্ৰত এনেকুৱা দেখা পোৱা যায় যিবোৰ শৈক্ষিকভাৱে পাছ পৰা অঞ্চল আছে, তাতে এনেকুৱা ধৰণৰ মব লিঞ্চিঙৰ ঘটনা দেখিবলৈ পোৱা যায়। যিহেতু আইন কানুন এই বিষয়ে এইসমূহ কথাৰ বিষয়ে তেওঁলোক অৱগত নহয় বা মব লিঞ্চিঙৰ দৰে এটা জঘন্য ঘটনা কৰিলে কেনেকুৱা ধৰণৰ শাস্তি পাব পাৰে সেই বিষয়ে তেওঁলোকে অৱগত নহয় কাৰণে বহুতে এনেকুৱা ধৰণৰ ঘটনাৰ লগত জড়িত হৈ পৰে। গতিকে এইসমূহ খুবেই বেছি ইম্পৰ্টেণ্ট পইণ্টছ হয় যিটোৰ কাৰণে আচলতে মব লিঞ্চিং ইণ্ডিয়াত বাঢ়িছে বুলি আমি ধাৰণা কৰিব পাৰোঁ, আৰু বহুত এক্সপাৰ্টে তেনেকৈ কয়। গতিকে আটাইতকৈ শেষত যদি ক'বলৈ যাওঁ ছাজেশ্যনছৰ কথা, ছাজেশ্যনছ এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব পাৰে বা ক্ৰিটিকসকলে কেনেকৈ কয়, সেইটো হৈছে ষ্ট্ৰিক্ট এক্ট। সেইটো খুবেই প্ৰয়োজনীয়। বহুত ক্ষেত্ৰত এখন ষ্ট্ৰিক্ট এক্টৰ ডিমাণ্ড আচলতে ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত হৈ আহিছে। তাৰপিছত যদি ক'বলৈ যাওঁ আমি এখন খুবেই বেছি যিটো ডিমাণ্ডত থাকে সেইটো হৈছে দ্য ডিমাণ্ড ফৰ এ ফাষ্ট ট্ৰেক কোৰ্ট। ফাষ্ট ট্ৰেক কোৰ্টৰ ডিমাণ্ড খুবেই বেছি এতিয়া বিভিন্ন জাতীয় সংগঠন বা বিভিন্ন দল সংগঠনে ফাষ্ট ট্ৰেক কোৰ্টৰ ক্ষেত্ৰত তেওঁলোকে মাত মাতি আহিছে মব লিঞ্চিঙৰ কাৰণে এইটো হ'ব লাগে বুলি কয়। গতিকে সেইটো খুবেই বেছি ইম্পৰ্টেণ্ট। তাৰ পাছত যদি আমি ক'বলৈ যাওঁ সেইটো হৈছে এৱাৰনেছ প্ৰগ্ৰেম, আৰু এৱাৰনেছ প্ৰগ্ৰেমবোৰ বিভিন্ন ধৰণৰ NGO বা বিভিন্ন গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি এৱাৰনেছ প্ৰগ্ৰেম ভিতৰুৱা অঞ্চলসমূহত গৈ পেলাই দিয়া যায় তেনেহ'লে খুবেই বেছি ভাল কথা, আৰু মব লিঞ্চিঙৰ ক্ষেত্ৰত আচলতে মব লিঞ্চিং কমিব বুলি অনুধাৱন কৰিব পৰা যায়। তাতোকৈ যদি পিছৰ কথাটো ক'ব বিচাৰোঁ আৰু গুৰুত্বপূৰ্ণ কথা, সেইটো হৈছে স্পেচিফিক হেল্পলাইন নাম্বাৰ। গতিকে স্পেচিফিক হেল্পলাইন নাম্বাৰ এটা খুবেই বেছি প্ৰয়োজন হয়। ক'ৰবাত যদি মব লিঞ্চিঙৰ ঘটনা হৈ থাকে বা হ'বলৈ গৈ আছে, কোনোবাই যদি জানি তাত কল কৰে, তেতিয়াহ'লে এইটো
খুবেই বেছি উপকাৰী হ'ব বুলিও বহুত এক্সপাৰ্টে বা বিভিন্ন ধৰণৰ লেখকে কয়। গতিকে আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই আছে, শেষত এটা কথাই ক'ব বিচাৰিছোঁ, আপোনালোকে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেল বা যোনে APSC বা UPSCৰ পৰীক্ষাত দিম বুলি ভাবিছে বা কোনোবা যদি প্ৰিপেয়াৰ কৰি আছে তেওঁলোকক আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো নতুনকৈ আছে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰিব বিচাৰিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ আপডেট পাবৰ কাৰণে আপোনালোকে আমাৰ লগত টেলিগ্ৰাম বা হোৱাটছএপ গ্ৰুপত জইন কৰিব পাৰে। গতিকে শেষত এটা কথা ক'ব বিচাৰিছোঁ যে ঘৰত থাকক, সুস্থ থাকক, বিকজ উই আৰ হেয়াৰ ফৰ ইয়ৰ ছাকচেছ, ষ্টে ছেফ এণ্ড লাৰ্ণ ফ্ৰম হোম। থেংক ইউ।